তো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে লং জাম্প কেনেকৈ ইনক্ৰিজ কৰিব লাগে বা লং জাম্প কেনেকৈ বঢ়াব লাগে। বহুতে মোক কমেণ্ট কৰি এইটোৱে সুধি থাকে যে দাদা কিবা এটা টিপছ দিয়ক, আমি আমাৰ লং জাম্পটো ইনক্ৰিজ কৰিব পৰা নাই বা লং জাম্পটো আমাৰ মানে একো আগবঢ়া নাই, আমি কি পদ্ধতি এপ্লাই কৰিলে আমাৰ লং জাম্পটো আগবঢ়াব পাৰিম। তো হয়, আজি আমি এইটো ভিডিঅ'ত এইটোৱে আলোচনা কৰিম যে লং জাম্প কেনেকৈ ইনক্ৰিজ কৰিব লাগে। তো মই ইয়াত লং জাম্প মাৰি দেখুৱাব নোৱাৰিম, কাৰণ মোৰ ইয়াত এনেকুৱা ঠাই নাই যে বা লং জাম্পৰ এনেকুৱা ফিল্ড নাই য'ত মই লং জাম্প কৰি দেখুৱাম। তো লং জাম্প কৰিবলৈ যিবিলাক সৰু সুৰা টেকনিক আছে, এই টেকনিককেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও যদি ফিল্ডত এনেকৈ এইকেইটা টেকনিক যদি ইউজ কৰে লং জাম্প মাৰাৰ সময়ত, তেতিয়াহ'লে আপোনাৰ লং জাম্প 100% অলপ হ'লেও ইনক্ৰিজ হ'ব। সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনি যদি প্ৰথমবাৰ ইউটিউবত মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। প্ৰথম কথা, লং জাম্পত ধ্যান দিব লাগে যে আপোনালোকে যেতিয়া বেলেগে লং জাম্প কৰিব সেইটো চাব লাগে। আপোনালোকে ফিল্ডত যিমানজন লং জাম্প কৰে চবেই কিন্তু এটা ভৰিৰে লং জাম্প নামাৰে। প্ৰথম কথা ধ্যান দিব লগা, ঠিক আছে। আপুনি চাব কোনোবাই বাঁ ভৰিৰে মাৰি আছে, কোনোবাই সোঁ ভৰিৰে লং জাম্প মাৰি আছে। তো এতিয়া মেইন কথা হ'ল আপুনি কোনটো ভৰিৰে মাৰিব, আপুনি কেনেকৈ ডিচাইড কৰিব যে মোৰ কোনটো ভৰিৰে মাৰিলে ভাল হ'ব। কাৰণ মানুহৰ যিটো ভৰিত পাৱাৰ বেছি থাকে সেইটো ভৰি দি যদি আপুনি লং জাম্প মাৰে, তেতিয়াহ'লে আপোনাৰ লং জাম্পটো ইনক্ৰিজ হ'ব। মানি লওক আপোনাৰ যদি পাৱাৰ আছে সোঁ ভৰিত, আপুনি যদি বাওঁ ভৰি দি বাৰে বাৰে লং জাম্প মাৰি থাকে, আপোনাৰ লং জাম্পটো কেতিয়াও ভাল নহয়। ফাৰ্ষ্ট কথা হ'ব লাগিব যে আপোনাৰ কোনটো ভৰিত পাৱাৰ আছে সেইটো আপোনাৰ সেইটো ভৰিৰ লগত আপোনাৰ পৰিচিত হ'ব লাগিব। এইটো পৰিচিত হোৱাৰ নিয়ম কি, যে আপুনি কেনেকৈ গম পাব যে আপোনাৰ কোনটো ভৰিত পাৱাৰ বেছি আছে, ঠিক আছে। এইটো বাছি ওলাবই লাগিব আপোনাক যদি লং জাম্প ইনক্ৰিজ কৰিব খোজা। তো আপুনি যেতিয়া এনে থিয় হৈ থাকিবা, আপোনাৰ ফ্ৰেণ্ডসকলক কৈ থবা যে মই যেতিয়া বেলেগ এটা মাইণ্ডত থিয় হৈ থাকিম, তেতিয়া মোক পিছফালেদি আহি এনেকৈ লাহেকৈ ধাক্কা এটা মাৰি দিব, ঠিক আছে। যেতিয়া কোনোবাই যদি আপোনাক এনেকৈ পিছফালৰ পৰা এটা ধাক্কা মাৰি দিয়ে, তেতিয়া আপোনাৰ যিটো ভৰি আগত ওলাই যাব, একেলগতে দুটা ভৰি নোলায়, যিটো ভৰি আপোনাৰ আগত ওলাই যাব সেইটো হৈছে আপোনাৰ পাৱাৰ লেগ, ঠিক আছে। এইটো এবাৰ নহয় দুবাৰ তিনিবাৰ ট্ৰাই কৰি চাব। যদি আপোনাৰ একেটা ভৰি ওলাই আছে, তেতিয়া আপুনি মানি ল'ব যে মোৰ এইটো ভৰিত পাৱাৰ বেছি আছে। তো এনেকৈ আপোনাৰ চইচ কৰি ল'ব লাগিব যে আপুনি সোঁ ভৰিৰে মাৰিব নে বাওঁ ভৰিৰে মাৰিব। নেক্সট কথা হ'ল, এতিয়া যেতিয়া আপুনি লং জাম্প কৰে, তেতিয়া কি হ'ল আমাৰ ষ্টেপ নিমিলে। ষ্টেপ নিমিলাৰ কাৰণে বহুতে এক্সেলেণ্ট কৰিব নোৱাৰে, কাৰণ এনেকুৱা হৈ যায় হয়তো দৌৰি আহি লং জাম্প এটা মাৰিলে, দাগৰ ইফালে 1 ফুট ইফালৰ পৰা কি হ'ল লং জাম্প মাৰি দিলে, 16 ফুটত যাই পৰিলে। যদি একচুৱেলি যদি একদম পাৰফেক্ট ঠাইৰ পৰা যদি লং জাম্পটো কৰে, তেতিয়াহ'লে কিন্তু হয়তো ইয়াৰ এক্সেলেণ্ট আহিলে হয়। যিহেতু ইফালৰ পৰা 1 ফুট ইফালৰ পৰা মাৰিলে এক্সেলেণ্ট নাহিল। বা কিছুমানৰ এনেকুৱা হৈ যায় বা আমাৰ লাইনটো ক্লজ কৰি দিয়ে, লাইনটো ক্লজ কৰি দিয়াতো একো ভেলুৱে নাথাকিল, এইটো কেঞ্চেল হৈ গ'ল, হয়নে নাই। এতিয়া মেইন কথা হ'ল যে আমি ষ্টেপটো কেনেকৈ মিলাব পাৰোঁ। চাওক, আপুনি যদি নেশ্যনেল প্লেয়াৰ হয় তেতিয়াহ'লে বেলেগ কথা, ঠিক আছে। কাৰণ এইটো আপুনি সদায় প্ৰেক্টিছ কৰিব, সদায় প্ৰেক্টিছ কৰিলে এটা বস্তু এনেই আহি যায়, ঠিক আছে। এইটো নহয়, যিহেতু আপুনি কিছুদিন প্ৰেক্টিছ কৰিব লাগে, আপোনাৰ অসম পুলিচত এটা এক্সেলেণ্ট লৈ আহিব লাগে। তো আপুনি কি পদ্ধতি এপ্লাই কৰিব, আপোনাৰ যি দাগ আছে, দাগৰ পৰা আপুনি যিমান দূৰৰ পৰা লং জাম্প কৰে, ঠিক আছে, বেছি দূৰ এটা গেপ নল'ব। মানি লওক যে 35ৰ পৰা 35 মিটাৰ এনেকুৱা এটা গেপ ল'ব, ঠিক আছে। 30ৰ পৰা 35 মিটাৰ এটা গেপ ল'ব, আৰু এইটো মাফি ল'ব। কোনফালৰ পৰা মাফি ল'ব, যিফালৰ পৰা য'ৰ পৰা আপুনি লং জাম্প কৰিব সেইটো দাগৰ পৰা। আৰু কেনেকৈ মাপিব, আপোনাৰ যিটো ভৰি দি আপুনি মাপিব, যিটো ভৰি দি লং জাম্প কৰিব, ঠিক আছে, যিটো আপোনাৰ পাৱাৰ লেগছ হ'ব, সেইটো ভৰি আপুনি দাগত থৈ কিনে পিছফালে ঘূৰি ইফালৰ পৰা আপুনি মাপি ল'ব, ঠিক আছে। কাৰণ হয়তো মোৰ যদি এনেকুৱা ঠাই এখন থাকিল হয় আৰু মোৰ লগত যদি বেলেগ এটা কেমেৰামেন থাকিলে হয়তো মই আৰু ভালকৈ দেখাই দিব পাৰিলোঁ হয়, কিন্তু দুৰ্ভাগ্য মোৰ, কাৰণ মোৰ ইয়াত এনেকুৱা কোনেও নাই, যিহেতু মই অকলেই। তো সেইকাৰণে মই এইটো সুবিধা নাই, কিন্তু তথাপিও মই বুজাই দিবলৈ চেষ্টা কৰি আছোঁ। মানি লওক আপুনি এইটো এটা দাগ, ঠিক আছে। মানি লওক আপুনি ইয়াৰ পৰা আপুনি জাম্প কৰিব, ঠিক আছে। তো আপুনি এইটো দুটা ভৰি, ঠিক আছে। মানি লওক এইটো সোঁ ভৰি, এইটো বাওঁ ভৰি। তো আপুনি যদি বাওঁ ভৰি দিয়ে মাৰে, তেতিয়াহ'লে এইটো ভৰি পেলাই দি কিনে এনেকৈ জাম্প মাৰিব লাগিব না। তো যেতিয়া আপুনি ফিল্ডখন মাপি ল'ব, তো এইটো ভৰি এনেকৈ দি পিছফালৰ পৰা এনেকৈ 1 কদম, এনেকৈ 2 কদম, এনেকৈ 3 কদম, এনেকৈ মাপি যাব, ঠিক আছে। মুঠতে যিটো ভৰি দি আপুনি লং জাম্প কৰিব সেইটো ভৰি দাগত ৰাখি পিছফালে ঘূৰি লৈ কিনে যিফালে দৌৰি আহিব, সেইফালৰ পৰা যাই কিনে আপুনি মাপি ল'ব, ঠিক আছে। এতিয়া মাপি লৈ আপুনি প্ৰেক্টিছ কৰি থাকিব।
প্ৰেক্টিছ কৰি আপুনি চাব যে এনেকৈ প্ৰেক্টিছ কৰিলে আপোনাৰ ষ্টেপ মিলাৰ এটা চান্স থাকে কিন্তু মই নকওঁ যে এনেকৈ প্ৰেক্টিছ কৰিলে 100% আপোনাৰ মিলিব ঠিক আছে 100% মিলাৰো বেলেগ এটা টেকনিক আছে এতিয়া যদি এনেকৈ আপোনাৰ ষ্টেপটো নিমিলে আপুনি নেক্সটত কি এপ্লাই কৰিব যে যিমান দূৰ আপুনি লৈছে যে 30ৰ পৰা 35 মিটাৰ এটা ডিষ্টেঞ্চ ঠিক আছে আপুনি নিশ্চয় তাৰ পৰা এটা মানে চাব যে আপুনি যে আপুনি য'ৰ পৰা ৰানিং কৰাৰ কাৰণে ৰেডি যে লং জাম্প কৰিব আপুনি ইয়াৰ পৰা চাব যে আপোনাৰ সেই দাগটো য'ৰ পৰা আপুনি লং জাম্প মাৰিব সেইটো দেখা নাযায় ঠিক আছে সেইটো আপুনি দেখা নাপাব আপুনি যেতিয়া দৌৰি যাই থাকিব তেতিয়া হয়তো আধা ফিল পোৱাৰ পিছতহে আপুনি দাগটো দেখা পাব ঠিক আছে তো সেইটোৰ কাৰণে আপোনালোকে কি কৰিব এইটো টেকনিক যদি ইউজ কৰে আপোনাৰ মানে 110% আপোনাৰ মানে ষ্টেপ মিলিব তো কি কৰিব যে আপুনি য'ৰ পৰা ৰানিং আৰম্ভ কৰিব তাৰে পৰা একেবাৰে ফুল স্পীড লগাই নিদিব ঠিক আছে ৰানিং কৰাৰ কাৰণে লং জাম্পৰ কাৰণে স্পীড ৰানিঙৰ খুব মানে প্ৰয়োজন আছে ঠিক আছে ৰানিং যিমান স্পীড হ'ব লং জাম্প সিমান ভাল হ'ব তো কি হ'ল যে আপুনি যদি ষ্টেপ মিলাব খুজি আছে ঠিক আছে যদি আপোনাৰ ষ্টেপ মিলি গৈছে তেতিয়াহ'লে আপুনি যিমান স্পীড সিমান লগাই দিয়ক আপোনাৰ লং জাম্প ভাল হ'ব কিন্তু যদি আপোনাৰ ষ্টেপ মিলাব খুজি আছে তেতিয়াহ'লে কি কৰিব য'ৰ পৰা আপুনি ৰানিং আৰম্ভ কৰিব ঠিক আছে তাৰ পৰা যেতিয়ালৈকে আপুনি দাগ দেখা নাই তেতিয়ালৈকে স্পীড নিদিব আপুনি এটা মানে লিমিটত দাউৰি যাব ঠিক আছে মানে এনেকুৱাও নহয় যে খোজ কঢ়াৰ নিচিনাকৈ এটা লিমিটত দাউৰি যাব যেতিয়ালৈকে আপুনি দাগ দেখি পোৱা নাই যেতিয়া দাগ দেখি পাব ঠিক আছে আপোনাৰ যিটো পইণ্ট আছে য'ৰ পৰা জাম্প কৰিব লাগে যেতিয়া দেখিব তেতিয়াই মানে একেবাৰে আপোনাৰ ভিতৰত যিমান স্পীড আছে সিমান স্পীড লগাই দি দৌৰিব যেতিয়া আপুনি দাগ দেখি কিনে দৌৰিব তেতিয়া আপোনাৰ ভৰিত যিটো ষ্টেপ আছে এইটো এনেই মিলি যাব নহ'লে কি হ'ব আপুনি যদি প্ৰথমৰ পৰাই যদি ফুল স্পীড লগাই দিয়ে আহি কিনে যেতিয়া আপোনাৰ দাগ ওচৰত আহিব চাব ভৰিত এক খুজুৰ খাটাৰকৈ পৰি কিনে আপোনাৰ একদম জাম্পটোৱে বেয়া হৈ যাব মানে এটা এনে যেতিয়া আপুনি দাউৰি আহিব তেতিয়াতো আপোনাৰ এটাকে ভৰিৰ ডিষ্টেঞ্চ মিনিমাম 2 মিটাৰমান এনেকুৱাও হৈ যায় ঠিক আছে বা 1.5 মিটাৰ 2 মিটাৰ এনেকুৱা হৈ যায় যেতিয়া অভাৰ স্পীড ৰানিং হয় আৰু যেতিয়া আপোনাৰ দাগ ওচৰত আহিব ষ্টেপ নিমিলাৰ কাৰণে 2 ফুট 2.5 ফুট এনেকুৱা হৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ মানে যিটো লং জাম্প আছে একেবাৰে বেয়া হৈ যাব আৰু ইয়াৰ পিছত মেইন কথা হ'ল যে যেতিয়া আপুনি লং জাম্প এনেকৈ প্ৰেক্টিছ কৰি যেতিয়া আপোনাৰ মিলি গ'ল ষ্টেপটো ঠিক আছে যেতিয়া মিলি গ'ল তেতিয়া আপোনাৰ চাইক্লিং মানে ট্ৰাই কৰাৰ প্ৰয়োজন ঠিক আছে আৰু চাইক্লিং ট্ৰাই কৰিলে আপোনালোকে মানে বহুত কথা ধ্যান দিব লাগে কাৰণ চাইক্লিং হৈছে এটা মানে লং জাম্পৰ যিটো এটা প্ৰফেশ্যনেল লেভেল যিটো মানে নেক্সট লেভেল ঠিক আছে আপুনি এনে যদি মাৰিব পাৰিছে এক্সিলেণ্ট ঠিক আছে তেতিয়াহ'লে ঠিকে আছে কিন্তু আপুনি মানে মই চাইক্লিং কৰিলে লং জাম্পটো অকণমান হ'লেও ইনক্ৰিজ হয় ঠিক আছে কিন্তু মই এইটো মানে ছাজেষ্ট নকৰোঁ যে আপুনি চাইক্লিঙে কৰক কাৰণ চাইক্লিং কৰিলে এনেকুৱা বহুত হয় চাইক্লিঙৰ ক্ষেত্ৰত এক নম্বৰ কথা চাইক্লিং হ'লে আপুনি যিখন ফিল্ডত কৰি আছে সেইখনৰ যিটো বালি আছে এইটো খুব স্মুথ হ'ব লাগিব ঠিক আছে গোঠা হ'লে কিন্তু আপোনাৰ মানে ৰিস্ক হয় আৰু চাইক্লিং কৰিলে এটা কথা সদায় মনত ৰাখিব আপুনি যদি চাইক্লিং কৰি মাৰিছে তেতিয়াহ'লে কেতিয়াও ভৰি পেলাবলৈ চেষ্টা নকৰিব আপুনি লং জাম্প কৰি ডাইৰেক্ট তাতে যাই কিনে টিকা পেলাই দিবলৈ চেষ্টা কৰিব লাগে কাৰণ আপুনি চাব যে যিমান প্লেয়াৰে চাইক্লিং কৰি লং জাম্প কৰে কোনেও ভৰি নেপেলায় কাৰণ চাইক্লিং যেতিয়া কৰে তেতিয়া ভৰি বেলেঞ্চটো অকণমান বেয়া হৈ যায় আৰু সেই সময়ত যদি ভৰি মানে অকণমান যদি একা বেকাভাৱে পৰে কাৰণ যিহেতু আমি ফাৰ্ষ্ট প্ৰেক্টিছ কৰিম হয়নে নাই এনেকৈ যদি একা বেকা হৈ পৰে তেতিয়াহ'লে মানে ভৰিত দুখ পোৱাৰ বহুত চান্স থাকে বহুত চান্স থাকে এনেকুৱাও হয় যে যেতিয়া মানে কোনোবাই চাইক্লিং কৰে এটা ভৰিৰ লগত আন এটা ভৰি লাগি কিনে মুখফালেও পৰি যায় এনেকুৱা বহুত হয় ঠিক আছে তো আপুনি যদি চাইক্লিং কৰিব পাৰে বহুত ভাল আৰু চাইক্লিং লাহে লাহে ট্ৰাই কৰিব এনেকুৱা নহয় যে লং জাম্পৰ কাৰণে যে চাইক্লিঙে কৰিব লাগিব সেইটো কথা নহয় যেতিয়া আপুনি প্ৰফেশ্যনেল লেভেলত খেলিব যাব ক'ৰবাত নেশ্যনেল খেলিব যাব তেতিয়াৰ কথা বেলেগ আমাৰ এতিয়া মেইন টাৰ্গেট কি এক্সেলেণ্ট লৈ আহিব লাগে এক্সেলেণ্ট লৈ অহাৰ কাৰণে আপুনি এইকেইটা ট্ৰিক্স এপ্লাই কৰক আৰু যেতিয়া আপুনি লং জাম্প কৰিব এটা কথা মনত ৰাখিব আপুনি যোৱাৰ পৰা লং জাম্প কৰিব বডিটো সদায় ওপৰ ফালে ঠেলিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে আপুনি যদি ভাবে যে চিধা গুচি যাম চিধা গ'লে কেতিয়াও নহ'ব বডিটো ওপৰ ফালে লৈ যাব লাগে আপুনি যদি চাইক্লিং কৰিব নাজানে তেতিয়াহ'লে কি কৰিব লাগে যেতিয়া আপুনি জাম্প কৰিব বডি যিমান পাৰে সৰু কৰি ল'ব লাগে ঠিক আছে হাত ভৰি গুচাই মানে বডিখন যিমান সৰু কৰি ল'ব সিমান আপোনাৰ কাৰণে ভাল হ'ব বহুতে এনেকুৱা হৈ যায় যে যেতিয়া লং জাম্প কৰে
বডিটো ঠিকে ওপৰত থাকে এনে ভৰি পেলাই দিয়ে ঠিক আছে এইটো ভুল কেতিয়াও নকৰিব যে চিধা ভৰি পেলাই দিব যে আপুনি যেতিয়া লং জাম্প কৰিব চিধা ওপৰৰ ফালে যাবলৈ চেষ্টা কৰিব আৰু ওপৰতে বডিখন সৰু কৰি ল'বলৈ চেষ্টা কৰিব যিমান সৰু কৰি ল'ব বডি সিমান আপোনাৰ কাৰণে ভাল ভৰি দুখন লাগিলে একদম কোচাই কিনে বুকত ল'বলৈ চেষ্টা কৰক ঠিক আছে এনেকুৱা বহুতজনে আপুনি চাব যেতিয়া জাম্প কৰিব একদম ওপৰৰ ফালে যাই কিনে ভৰি দুখন একদম বুকত চপাই ল'ব ঠিক আছে বুকত চপাই লৈ যদি আপুনি যদি যায় আৰু সেইটো কি কৰিব যদি আপুনি এনেকৈ ল'ব পাৰে বুকত চপাই তেতিয়াহ'লে একদম যেতিয়ালৈকে আপোনাৰ মানে বডি একদম সম্পূৰ্ণ তললৈ নাযায় তেতিয়ালৈকে ভৰি এৰি দিব নালাগে ঠিক আছে আপুনি যদি ওপৰতো যদি ভৰি এৰি দিয়ে আপোনাৰ 2 ফুট 3 ফুট মাইনাছ হৈ যাব আপোনাৰ আগতে ভৰি টাচ হৈ যাব মাটিত আপোনাৰ মাইনাছ খাই যাব আপুনি কি কৰিব যেতিয়া বডিখন একদম সৰু কৰি ল'ব তো আপুনি বহুত দূৰত যাই কিনে পৰাৰ এটা চান্স থাকে আপুনি এনে ট্ৰাই কৰি চাব যদি আপুনি এনেকৈ ট্ৰাই কৰে তেতিয়াহ'লে আপুনি চাব যে আপোনাৰ লং জাম্প বহুত ইনক্ৰিজ হ'ব মানে বহুত ইনক্ৰিজ হ'ব এইকেইটা পদ্ধতি এপ্লাই কৰি যদি আপুনি লং জাম্প কৰে তেতিয়াহ'লে অসম পুলিচৰ যিটো আমাৰ লং জাম্প আছে এইটো মানে আপুনি মই কৈ দিম আপুনি একদম চকু বন্ধ কৰি এক্সেলেণ্ট মাৰি আহিব পাৰিব আৰু আপোনাৰ ফিল্ড কেনেকুৱা নাজানো আপুনি যেতিয়া ইণ্টাৰভিউ দিব যাব সেইখন ফিল্ড বহুত ভাল থাকে সেইখন ফিল্ডত মানে ৰানিং কৰাৰ যিটো ট্ৰেক থাকে য'ৰ পৰা জাম্প কৰিব লাগে তাত সেইখন ঠাইও ভাল থাকে তো তাত আপুনি যদি জাম্প কৰে আপোনাৰ এনে 5 ইঞ্চি 6 ইঞ্চি এনেকুৱা এনে ইনক্ৰিজ হৈ যায় ঠিক আছে আপুনি ফিল্ডত লং জাম্প কৰাৰ সময়ত আপুনি যদি 16 ফুট মাৰে আপুনি যেতিয়া ইণ্টাৰভিউ দিব যাব তেতিয়া এনে আপোনাৰ এক্সেলেণ্ট আহি যাব কাৰণ সেই সময়ৰ ভিতৰত যিটা জোচ থাকে সেই জোচটো এটা বেলেগে ঠিক আছে তো মই যিকেইটা টেকনিক আপোনালোকক শিকাই দিলোঁ এইকেইটা টেকনিক যদি আপুনি ইউজ কৰিব পাৰে আপোনাৰ লং জাম্প 100% ইনক্ৰিজ হ'বই হ'ব তো ইনফৰমেশ্যনখিনি যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ' এটা লাইক কৰিব আৰু আপোনালোকৰ লগৰ যিমান আছে চবৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ